এইবাৰ আকৌ ডাক্তৰ ছাৰৰ ভিডিঅ' ভাইৰেল। এজন ডাক্তৰে নাৰ্ছিং হোমৰ নাৰ্ছ এগৰাকীক নিশা অকলে বিচাৰি ফোন কল বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এইজন ব্যক্তি হৈছে এখন নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী ডাক্তৰ ৰঞ্জিত পাঠক। এইজন ডাক্তৰে নিজৰ নাৰ্ছিং হোমৰ এজন নাৰ্ছক নিশা অকলে বিচাৰি ফোন কৰিছিল। ফোনত কি কৈছিল আৰু নাৰ্ছজনী কি প্ৰত্যুত্তৰ দিলে চাওক। ছাৰ কওক। ছাৰ ৰুমতে আছোঁ, কওক। ডিউটি দেখা নাই? ছাৰ মোৰ ইভিনিং ডিউটি আছে। ইভিনিং ডিউটি আছে। ইভিনিং ডিউটি আছে। চাহ খালে? এই চাহ বাকী আছে। আৰু কোন আছে? এতিয়া কোনো নাই আৰু। অকলে আছ? অকলে আছোঁ। আহি যোৱা ইয়াতে। ছাৰ কিয়? আহা আকৌ। নহয় কিয় মানে অকলে কিয়? বুজি পোৱা নাই নেকি মই? ইমানখিনি কৰি তুমি পইচাৰ কাৰণে চিন্তা কৰিছা নেকি? পইচাৰ কাৰণে মই চিন্তা নকৰোঁ, জাষ্ট কামটো শিকিছোঁ ন, পইচা। তুমি টেনশ্যনে নল'বা, কামটো শিকিবা আৰু তুমি মই যিটো কৈছোঁ কথাই আৰু তোমাক একো টেনশ্যনে ল'ব নালাগে। আৰু কাম শিকিছা তুমি ইয়াৰ পৰা যাবও নালাগে ন কিবা। সেইটোৱে বাৰু, মই কামটো মানে কি আৰু প্ৰথম শিকিলোঁ, পইচাটো বাৰু পইচা টেনশ্যন নলওঁ বাৰু, ঘৰৰ মানুহে এতিয়ালৈকে দিয়ে থাকিব বাৰু, সেইটো মই কোৱা নাই। জাষ্ট মানে ভাল কথা নহয় ন ছাৰ, মানে কি মই মানে মোৰ ফালৰ পৰা মই এইটো মানে কেতিয়াও বেয়াওতো নহয় এইটো মানে মোৰ ফালৰ পৰা কেতিয়াও মই ভৰি দিব নোৱাৰোঁ, কাৰণ ছাৰ জিন্দগীত মই তেনেকুৱা এটা কাৰণ মই সেনেকুৱা ফেমিলিৰ পৰা বিলং নকৰোঁ প্ৰথম কথা। কাৰণ মোৰ ফেমিলিৰ দেউতাও এজন গভৰ্ণমেণ্ট ছাৰ্ভিচমেন হয় ন, তো মোৰ ফেমিলিটো অলপ বেকগ্ৰাউণ্ডটো বহুতেই বেলেগ। মানে মই এইবিলাকত মই তোমাক সেইটো ভাবা নাইতো, গম পাইছোঁ ছাৰ, বাট মানে মোৰ তোমাক সেই বুলি তেনেকৈ যে বেয়া পৰিয়ালৰ মানুহ বা সেইবিলাক কথা মই চিন্তাই কৰা নাই। তুমি ভাল পৰিয়ালৰ ভদ্ৰ কাৰণে এইটো মই বিচাৰিছোঁ। আপুনি সেইটো মানে আপুনি সেইটো কৈছে বুজিছোঁ, কিন্তু সেইটো নোকোৱাৰ আগত মোৰ পটককৈ প্ৰথমে আহিব ফেমিলিটো। মইতো তেনেকুৱা টাইপৰ নহয় ন ছাৰ, মানে কি নহয় মানে মই কেতিয়াও সেইটো নোৱাৰোঁ। আপোনাক মই বহুত ৰেচপেক্ট কৰোঁ, বা আপোনাৰ লগত প্ৰথম আহোঁতে ইয়ালৈ আহোঁতে মই মাকে লৈ আহিছোঁ ন, আপুনিতো লগ পাইছে, মায়ে আপোনাক কৈছে যে ভালকৈ বুজাই হ'ব। এতিয়া সেইটো মই কেতিয়াও ভাবিব নোৱাৰোঁ ছাৰ। মই বুজিছোঁ আপুনি কি কৈছে, কিন্তু মানে সেইটো মই জিন্দগীত মানে মই ভাবিব নোৱাৰোঁ, কাৰণ আপোনাক মই নিজৰ মানে কি বুলি ক'ম আৰু, সেইটো মানে দিয়কচোন আমাৰ দেউতাহঁতৰ নিচিনাই হ'ব ন, তো সেইটো মই কেতিয়াও এনেকৈ নাভাবোঁ আৰু। বেয়া নাপাব, কিন্তু মানে কি মোৰ ফালৰ পৰা সেইটোৱে আৰু ছাৰ। কি হৈছে ৰাইজত নিজৰ মান সন্মানৰ কথা নাভাবি কেৱল নিজৰ তৃপ্তিৰ কথাহে ভাবে। শেষত নাৰ্ছ ছোৱালীজনীক ধন্যবাদ দিছোঁ ডাক্তৰজনক ভাল প্ৰতি উত্তৰ দিয়াৰ বাবে।